জাম্পি পাণ্ডা টিভিৰ এই নতুন খণ্ডলৈ আপোনালোক সকলোকে মই জনাইছোঁ স্বাগতম। আজিৰ খণ্ডটিত মই আপোনালোকৰ বাবে লৈ আহিছোঁ এটি সুন্দৰ গল্প। আশা কৰোঁ সকলোৱে শুনি ভাল পাব। আমাৰ আশ্ৰমলৈ নতুন এগৰাকী আৱাসী আহিছে। জানেনে দত্ত? আশ্ৰমৰ শান্ত পৰিৱেশ ভংগ কৰি ভাহি অহা চিঞৰ বাখৰবোৰৰ ফালে উৎসুক দৃষ্টিৰে চাই থকা মনোজ দত্তক কাষৰ কোঠাৰ আৱাসী অজিত বৰুৱাই ক'লে, আনন্দাশ্ৰম। চহৰৰ উপকণ্ঠত অলপ অলপকৈ গঢ়ি উঠা আটোমটোকাৰী বৃদ্ধাশ্ৰমখনৰ নামেই হৈছে আনন্দাশ্ৰম। চৌপাশে ফলে ফুলে জাতিষ্কাৰ আশ্ৰমখনত এক শান্তি বিৰাজ কৰিছে। এই পৰিৱেশৰ আমেজ লৈ মনোজ দত্ত সদায়েই এটা সময়ত বৃহৎ নিম গছজোপাৰ তলত বহে। আজিও বহি থাকোঁতেই কাষতে বহি থকা অজিত বৰুৱাই লাহেকৈ ক'লে, নামটো শেৱালি। শুনিছোঁ মানুহগৰাকী হেনো মানসিকভাৱে অলপ অপ্ৰকৃতিস্থ। সেয়া বোধহয় তেওঁৱেই চিঞৰ বাখৰ কৰিছে। কি? ক'ৰ মানুহ? কি নাম ক'লে? মনোজ দত্তই কিছু কৌতূহলেৰে সুধিলে। কিয়, শেৱালি আপুনি চিনি পায় নেকি? মানুহগৰাকী ক'ৰ নাজানো। নাই, মই কেনেকৈ চিনি পাম? মনোজ দত্তই কিছু অপ্ৰস্তুত হৈ ক'লে। আচ্ছা, আপুনি বহক বৰুৱা, মোৰ গাটো ভাল লগা নাই। মই অলপ কোঠাতে জিৰাওঁগৈ। কথাখিনি প্ৰায় নিজকে কোৱা দি কৈ তেওঁ নিজৰ কোঠালৈ আগবাঢ়িল। আচলতে তেওঁ হয়তো বৰুৱাৰ পৰা পলাবলৈহে বিচাৰিলে। তেওঁক অলপ সময় লাগে অকলশৰীয়াকৈ। শেৱালি নামটোৱে তেওঁৰ মন মগজুৰ বহু দূৰ দূৰণিত তাহানিতে এৰি থৈ অহা কিবা এটাই যেন ভাৰাক্ৰান্ত কৰি তুলিলে। আহ, শেৱালি আৰু সোণসুৰা গাঁও। কিমান ধুনীয়া, কিমান সেউজীয়া আছিল সেই অতীত। ক'ত হেৰাই গ'ল? আজি একমাত্ৰ এই নামটোৱেই যেন তেওঁক লৈ গ'ল অতীতৰ সেই সোণোৱালী দিনলৈ। যিবোৰ দিনত সৰু সৰু কথা, সৰু সৰু ঘটনাই তেওঁক প্ৰাণ খুলি হাঁহিবলৈ শিকাইছিল। যি হাঁহিয়ে তেওঁৰ মনৰ পৃথিৱীখন স্বৰ্গ কৰি তুলিছিল। যিবোৰ দিন তেওঁ ইমান দিনে জোৰ কৰি পাহৰি থাকিব খুজিছিল। বিচনাত বাগৰি মনোজ দত্ত লাহে লাহে দূৰ অতীতত হেৰাই গ'ল। মনোজ দত্ত তেতিয়া সফল সুদৰ্শন ডেকা। সোণসৰা গাঁৱৰ প্ৰাথমিক বিদ্যালয়ৰ আদৰ্শ প্ৰধান শিক্ষক বেণুধৰ দত্তৰ একমাত্ৰ আশা ভৰসাৰ স্থল। চহৰৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ হোষ্টেলত থাকি পঢ়া শুনা কৰে। বন্ধত যেতিয়াই ঘৰলৈ আহে, মৰমৰ সেউজীয়া গাঁওখনৰ প্ৰতিজন ব্যক্তিকে শিক্ষা, সংগীত আদি সকলো ক্ষেত্ৰতে মনোজে আগুৱাই নিয়াৰ সপোন দেখে।
মনত তেওঁৰ অফুৰন্ত উদ্যম। গাঁৱৰ কণ কণ শিশুৰ পৰা ডেকা গাভৰু বুঢ়া মেথালৈকে সকলোৱে তেওঁক এই ক্ষেত্ৰত আন্তৰিকতাৰে সহায় কৰে। তেওঁৰ নেতৃত্বতে গঢ় লৈ উঠে এখন হাইস্কুলৰ এটা পুথিভঁৰাল। সকলোৱে মিলি পাতে ৰঙালী বিহু, হয় বিহুৰ আখৰা। আৰু এনেবোৰ দিনতে মনোজ দত্তৰ মনৰ কাষ চাপি আহে শেৱালি। ফুলৰ দৰেই শুভ্ৰ কোমল এজনী ছোৱালী শেৱালি। এক গাঁৱৰে ব্ৰাহ্মণ পৰিয়ালৰ অপৰূপ সুন্দৰী ছোৱালী শেৱালি। সকলো ফালে জাকত জিলিকা, সকলোৰে মৰমৰ শেৱালি। আৰু আদৰ্শ যুৱক মনোজৰ এই মিলনত গোটেই গাঁওবাসী সুখী হৈছিল। কিন্তু সিহঁতৰ এই মিলনত অন্তৰায় হৈ থিয় দিছিল জাত্যাভিমানে। উচ্চ ব্ৰাহ্মণ কুলৰ শেৱালিৰ পৰিয়ালে কোনোপধ্যেই নিজ কুলৰ মনোজৰ লগত এই মিলা মিছা সমৰ্থন কৰা নাছিল। মাক দেউতাক কিছু কোমল হ'লেও আৰক্ষী বিষয়া ককায়েকে কঠোৰ শাসনেৰে শেৱালিক বান্ধি ৰাখিলে। মনোজকো তাৰ ঘৰত এইবোৰ বাদ দি পঢ়াত মনোনিৱেশ কৰিবলৈ কোৱা হ'ল। তেওঁৰ দৃঢ় সিদ্ধান্ত, শেৱালিক সমাজৰ এই কঠোৰ বান্ধোনৰ পৰা তেওঁ প্ৰেমৰ পৃথিৱীলৈ লৈ যাব। আৰু এদিন মনোজৰ সাহসতে ভৰ দি ককায়েকৰ সন্মুখত মাত এষাৰো মাতিবলৈ সাহ নকৰা ছোৱালী শেৱালি মাজনিশা ঘৰৰ পৰা ওলাই আহিল। হাতত হাত ধৰি সেই ৰাতিয়েই সিহঁত পলাই গৈ আশ্ৰয় ল'লেগৈ গুৱাহাটীত থকা মাহীয়েকৰ ঘৰত। এসপ্তাহ সিহঁতে আত্মগোপন কৰি থাকিলে, কিন্তু শেৱালিৰ ককায়েকে সিহঁতৰ সপোন পূৰ হ'বলৈ নিদিলে। এদিন দলে বলে আহি পুলিচ বাহিনীয়ে মনোজক থানালৈ আৰু শেৱালিক ঘৰলৈ লৈ গ'ল। তেওঁৰ দেউতাকে লাজত ম্ৰিয়মান হৈ থানাৰ পৰা তেওঁক নি লগে লগে চহৰলৈ পঠাই দিলে। নিৰুপায় মনোজ দত্তই দুদিন পিছতে খবৰ পালে যে কোনোবা অচিনজনৰ লগত বিয়া দিবলৈ শেৱালিক দূৰণিত থকা মোমায়েকৰ ঘৰলৈ লৈ গৈছে। কি কৰিব ভাবি ছটফটাই থাকোঁতেই এমাহৰ ভিতৰতে শেৱালিৰ বিয়া হৈ গ'ল বুলি নিৰ্ভৰযোগ্য সূত্ৰে তেওঁ গম পালে। তাৰপিছত সকলো শেষ হৈ গ'ল। মনোজ দত্তই উভতি চাবলৈ আৰু কোনো সুযোগেই নাপালে। কাৰণ তেওঁৰ দেউতাকেও ইয়াৰ পিছত কিবা কৰিলে নিজেই শেষ হৈ যাব বুলি ভাবুকি দি সিদ্ধান্ত শুনাই দিলে। মনোজ দত্ত একেবাৰে নীৰৱ হৈ গ'ল। হোষ্টেলৰ পৰা তেওঁ গাঁৱলৈ একেবাৰে নোযোৱা হ'ল। মাক দেউতাকে মাতিও ঘৰলৈ নিব নোৱাৰিলে। মনৰ দুখত কান্দি কান্দি মাকৰ স্বাস্থ্য লাহে লাহে পৰি আহিল। দেউতাকৰ কথা ৰাখিবলৈকে তেওঁ জেদত লাগি ভালদৰে কঠোৰভাৱে একান্ত মনে পঢ়া শুনাত লাগিল আৰু এদিন ভালদৰে উত্তীৰ্ণ হৈ ভাল চাকৰি এটাক লৈ ঘৰলৈ উভতি আহিল। মাক দেউতাকৰ একমাত্ৰ ল'ৰা মনোজ। তেওঁলোকে এইবাৰ আৰু মনোজক আঁতৰি যাবলৈ দিব নোখুজিলে। ইমান দিনে মনোজৰ মনো লাহে লাহে কোমলি আহিল। তাতে মাকৰ ভাঙি পৰা স্বাস্থ্য দেখি মনোজৰ নিজৰ ওপৰতে ধিক্কাৰ উপজিল। তেওঁলোকৰ আৰু গাঁৱৰ মানুহৰো বুজনিত তেওঁ লাহে লাহে অনুভৱ কৰিলে মাক দেউতাকৰ প্ৰতি তেওঁ অনাহকতে কঠোৰ হৈছে। শেৱালিটো তাৰ জীৱনৰ পৰা কেতিয়াবাই গুচি গ'ল।
তেওঁ মিছাই মাক দেউতাক আৰু লগতে নিজকে কষ্ট দিছে নেকি? তেওঁৰ কাৰণেই বিশেষকৈ মাকজনীয়ে বৰ কষ্ট পাইছে। মাকৰ শেষ অনুৰোধ, তেওঁ বিয়া কৰাব লাগে। ছোৱালী চায়েই থৈছে, বৰ ভাল ছোৱালী, শান্ত আৰু কাজী ছোৱালী। মনোজে মত দিলে তেওঁ বিয়াখন পাতি আনন্দেৰে চকু মুদিব পাৰে। মনোজে স্থিৰ সিদ্ধান্ত ল'লে, তেওঁ বিয়া কৰাব। মাকে যাকে পচন্দ কৰে তেওঁকে। ইমান দিনে তেওঁলোকক যিমান সুখ দিলে তাৰ দুগুণ এতিয়াৰ পৰা সুখ দিব। তেওঁৰ জীৱনত মাকৰ গুৰুত্ব কিমান তেওঁ যেন আজিহে বুজি পালে। মাকক তেওঁ খুব মৰম দিব, জীয়াই ৰাখিব মৰমেৰে। সোনকালে মনোজৰ বিয়া হৈ গ'ল মাকে পচন্দ কৰা শান্ত কাজী ছোৱালী শান্তিৰ লগত। শান্তি যি শান্তিয়েই। শান্তি অহাৰ পিছত ঘৰখনলৈ যেন ভালকৈয়ে শান্তি আহিল। কোনো কথাত প্ৰতিবাদ নাই, যিয়ে যি বিচাৰে মুখৰ আগত হাঁহি মুখে তুলি ধৰে। মুখৰ শব্দ এটাও নোহোৱাকৈ দিনৰ দিনটো কামেই কৰি থাকে। মাক দেউতাক বিৰাট সুখী, ওচৰ চুবুৰীয়া প্ৰশংসাত পঞ্চমুখ। সকলোৰে মুখে মুখে ইমান লখিমী বোৱাৰী ভাগ্যৰ বলতহে পায়। মাকৰ হেৰুৱা স্বাস্থ্য ঘূৰি আহিল। কিন্তু মনোজে ভালকৈয়ে জানে শান্তিৰ মাজত শেৱালীক আৰু ঘূৰাই পাব নোৱাৰে। তেওঁ আশাও নকৰে, তথাপিও কোনো কথাতে আপত্তি নাই, সকলোতে হাঁহি মুখে সন্তুষ্ট। কিন্তু কিবা যেন প্ৰাণ নাই। না, এনেকৈনো বাৰু ভাল লাগিব পাৰেনে? কিন্তু মনোজেতো মাক দেউতাকক সুখী কৰিবলৈহে বিয়া কৰাইছে। সেয়ে তেওঁলোকৰ সুখতে তেওঁ সুখী হোৱা উচিত। তেওঁ সকলো মানি ল'বলৈ চেষ্টা কৰিলে। গতানুগতিকতাৰে তেওঁলোকৰ এখন সুখী সংসাৰে গঢ় ল'লে। তেওঁলোকৰ মাজলৈ দুটি দেৱশিশু 5 বছৰৰ ভিতৰত আহিল। অফিচৰ কাম আৰু দুটি সন্তানৰ হাঁহি কান্দোনৰ মাজত মনোজ দত্ত নামৰ মানুহজন একাকাৰ হৈ গ'ল। তেওঁৰ বুকুৰ গভীৰ কোণত শেৱালী এটুকুৰা ঘাঁ হৈ ৰ'ল। তাৰ পিছত তেওঁৰ দিনবোৰ কেনেকৈ ব্যস্ততাৰে আগবাঢ়িল তেওঁ গমেই নাপালে। দুই পুত্ৰৰ পঢ়া শুনা, হাঁহি, খেল ধেমালি আৰু উৎপাতৰ মাজত মনোজ নামৰ আদৰ্শ ডেকাজন হেৰাই গ'ল। সময়ৰ লগে লগে সিহঁত ডাঙৰ হৈ উন্নতিৰ পথত আগবাঢ়িল। ইতিমধ্যে চহৰৰ মাজমজিয়াত তেওঁ এটা আটকধুনীয়া ঘৰ সাজিলে। প্ৰথমতে চাকৰিৰ প্ৰয়োজনত আৰু ল'ৰাহঁতৰ পঢ়াৰ সুবিধাৰ কাৰণে তেওঁ এই ঘৰতে থাকিবলৈ ল'লে। পিছত পত্নী আৰু মাক দেউতাককো আনি নিগাজিকৈ থাকিল। এখন সুখী সংসাৰ। লাহে লাহে দুৱাৰদলিত থিয় হোৱা ককাক আইতাককো নাতি দুটাই সকলো সময়তে সংগ দি সুখী কৰি ৰাখিলে। কিন্তু এদিন হঠাতে ৰক্তচাপত ভুগি থকা দেউতাকে গাটো বেয়া লগা বুলি কৈ শুলে আৰু সাৰ নাপালে। তেখেতৰ মৃত্যুৰ পিছত মাক মানসিকভাৱে একেবাৰে ভাগি পৰিল। আগৰে পৰা অসুখ হৈ থকা মানুহজনীয়ে আৰু নিজকে ধৰি ৰাখিব নোৱাৰিলে। এবছৰ ভিতৰতে তেওঁ গুচি গ'ল। মাক দেউতাকৰ অবিহনে মনোজে প্ৰথমে বৰ অসহায় অনুভৱ কৰিছিল। কিন্তু দিন যোৱাৰ লগে লগে
তেওঁ দেখিলে পত্নী শান্তিয়ে তেওঁক আচৰিত কৰি নিৰ্বিবাদে সকলো চম্ভালি লৈছে। তেওঁ দীঘলকৈ উশাহ ল'লে। পিছে তেওঁৰ শান্তিৰে কিছুদিন জিৰোৱাৰ কথা ভাবোঁতেই অসুবিধাৰ সৃষ্টি কৰিলে দুই পুত্ৰই। সিহঁতে প্ৰথমে এটা এটাকৈ চাকৰি কৰিবলৈ গ'ল অসমৰ বাহিৰত। ডাঙৰটোৱে দিল্লীত, সৰুটোৱে মুম্বাইত। তেতিয়ালৈকে ঠিকেই আছিল। বিহুৱে পূজাই আহে ঘৰলৈ। নিমাও মাও ঘৰখন সিহঁতৰ চিঞৰ বাখৰত একেবাৰে মুখৰ হৈ উঠে। সেইকেইদিন সিহঁতৰ মাকৰ মুখৰ পৰা হাঁহি আৰু কথা যেন শেষেই নহয়। ইতিমধ্যে সিহঁতৰ পচন্দ মতেই এবছৰৰ অগা-পিছাকৈ ধুমধামেৰে মনোজ আৰু শান্তিয়ে সিহঁতৰ বিয়াও পাতি দিলে। পিছে বোৱাৰীৰ সুখ ল'বলৈ নেপাওঁতেই প্ৰথমতে সৰুটো আৰু তাৰ পিছত ডাঙৰটোৱেও বিদেশত ভাল চাকৰি লৈ যাবলৈ ওলাল। শান্তিয়ে কান্দিছিল দিনে ৰাতিয়ে। মনোজে বুজাইছিল, হেৰ' চব যদি পঢ়ি শুনি চাকৰি কৰি বিদেশলৈকে গুচি যাব, নিজৰ দেশখনৰ উন্নতি কোনে কৰিব? ইয়াত একো উন্নতিৰ সুযোগ নাই। কেওফালে মাথো দুৰ্নীতি। ইয়াত কোনোবাই উন্নতি কৰিব খুজিলেও তোমাৰ এই দেশৰ মানুহেই বাধাৰ সৃষ্টি কৰে। দুয়োটাই একেমুখে প্ৰতিবাদ কৰি উঠে। আৰু আমি মাৰ দেউতাৰৰ প্ৰতি জানো তহঁতৰ কোনো কৰ্তব্য নাই? আমাক এনেকৈ এৰি যাবিনে? কৈছোৱেইতো তোমালোকে আমাৰ লগতে ব'লা। কেতিয়াও হ'ব নোৱাৰে। এই দেশ এৰি, এই সমাজ এৰি আমি তাত ভুচুং পহুহে হ'বলৈ যামনে? কান্দি কান্দি মনোজৰ মনৰ কথা শান্তিয়েই ক'লে। গতিকে উপায় নাই। সিহঁত গুচি গ'ল নিজৰ বাটে। মাকৈ মাকৰ আঁচলৰ পিছে পিছে ঘূৰি ফুৰা ল'ৰা দুটাই মাকক কন্দুৱাই গুচি গ'ল। দুই পুত্ৰ আৰু দুজনী বোৱাৰী এনেদৰে আঁতৰি যোৱাত এইবাৰ শান্তিয়ে যেন মনোজকে জোৰকৈ খামুচি ধৰিলে। মনোজক তেওঁ সকলো সময়তে যত্ন লৈ ওচৰতে ৰাখিবলৈ বিচাৰিলে। শান্তিৰ হাঁহি কান্দোন মনোজক কেন্দ্ৰ কৰিয়েই ঘূৰিবলৈ ধৰিলে। বহুত দিনৰ মূৰত মনোজেও যেন শান্তিৰ মাজত শেৱালিক বিচাৰি পালে। মাজে মাজে দুই পুত্ৰ বোৱাৰীয়ে ফোন কৰে। দেউতা মা কেনে আছা? ভালনে? ঔষধ ঠিকমতে খাইছানে? স্বাস্থ্যৰ যত্ন ল'বা। ভাল ভাল। আমি ভালে আছোঁ। তোমালোক কুশলে থাকা। পাৰিলে এবাৰ আহিবা। মাৰালৈ ঘনাই ফোন কৰিবা। তেওঁ বৰ চিন্তা কৰি থাকে, মনোজে কয়। ওচৰতে শান্তি থাকিলে, কোনে কৰিছে? ডাঙৰ বাবাই নেকি? মোক দিয়াচোন বুলি ফোনটো কাঢ়ি লয়। তাৰপিছত আৰু কান্দি হাঁহি শান্তিৰ কথা শেষেই নহয়। ভালদৰে আগবাঢ়িছিল দিনবোৰ। কিন্তু সকলো সময়তে মনোজৰ কাষে কাষে থাকি মনোজৰ সকলো দায়িত্ব পালন কৰা শান্তি, মনোজক পুনৰ হাঁহিবলৈ শিকোৱা শান্তি, দুদিনৰ জৰতে হঠাৎ এদিন মনোজৰ কাষৰ পৰা চিৰদিনলৈ গুচি গ'ল। মনোজ এইবাৰ ভালকৈয়ে নিঃসংগ হ'ল। দুয়ো পুত্ৰৰ শ্ৰাদ্ধত আহি সকলো কৰ্তব্য সমাপন কৰি তেওঁক আকৌ এবাৰ জোৰ কৰিলে সিহঁতৰ লগত যাবলৈ। সিহঁতে আৰু এইবাৰ দেউতাকক অকলে এৰিব নোখোজে। কোনে চাব দেউতাকক ইয়াত? মনোজ দত্ত কিন্তু নাযায়, একেবাৰেই নাযায় তেওঁ।
লগে ভাগেই নগ'লো, এতিয়া সেই সোৱাদ ল'বলৈ নাযাওঁ অকলে মই। মোৰ যত্ন ল'বলৈ আছে নহয়, নৰেশ্বৰ আৰু ওচৰ চুবুৰীয়াও আছে। হ'ব আৰু কিবা এটা, তহঁত আহি থাকিবি, ফোন কৰিবি। সিহঁতে আৰু আমনি নকৰিলে। নৰেশ্বৰৰ ভৰসাতে দেউতাকক এৰি গ'ল। কিছুদিন সকলো স্মৃতি বুকুত সামৰি মনোজেও নৰেশ্বৰৰ ভৰসাতে জীৱনটো স্বাভাৱিকভাৱে পাৰ কৰিবলৈ চেষ্টা কৰিলে। কিন্তু এদিন নৰেশ্বৰো তাৰ গাঁৱৰ পৰা মাতি পঠোৱাত বাধ্য হৈ গুচি গ'ল আত্মীয় স্বজনৰ মাজলৈ। মনোজেই পঠাই দিলে জোৰ কৰি। নিজৰ স্বাৰ্থৰ কাৰণেতো তেওঁ তাক ৰাখি থ'ব নোৱাৰে। কিন্তু মনোজ ইমান অকলে কেনেকৈ থাকিব? ওচৰ চুবুৰীয়াইতো সকলো সময়তে সংগ দিব নোৱাৰে। খাওঁ খাওঁ মূৰ্তি ধৰি অহা নিসংগতাৰ মাজত মনোজৰ নিজকে ভূত যেন লাগিবলৈ ধৰিলে। সকলো থাকিও তেওঁৰ আজি একো নাই। অৱশেষত বহু ভবা গুণা আৰু বন্ধুবৰ্গৰো মতামত লৈ নিজৰ হেঁপাহৰ ঘৰখন ভাড়ালৈ দি এদিন তেওঁ এইখন বৃদ্ধাশ্ৰমত আশ্ৰয় ল'লেহি। মনোজ দত্তই দীঘলকৈ এটা হুমুনিয়াহ কাঢ়িলে। তেওঁৰ হাও হাওকৈ চিঞৰি কান্দিবৰ মন গ'ল। বুকুখনৰ ভিতৰত তেওঁ এটা প্ৰচণ্ড বিষ অনুভৱ কৰিলে। তেওঁৰ চাৰিওফালে পৃথিৱীখন যেন ঘূৰিবলৈ আৰম্ভ কৰিছে। মনোজ দত্তৰ অসুখ। যোৱা এমাহে ওচৰৰ নাৰ্ছিং হোমখনৰ ICUত মনোজ দত্ত চিকিৎসকৰ বিশেষ ৰক্ষণাবেক্ষণত আছিল। আজি 15 দিন হ'ল হৃদৰোগত আক্ৰান্ত হোৱা দত্তক আনন্দাশ্ৰমৰ আৱাসীসকলে আশ্ৰমলৈ ঘূৰাই আনিছে। আৱাসীসকলৰ আপ্ৰাণ চেষ্টা, প্ৰাৰ্থনা আৰু শুশ্ৰূষাৰ ফল এয়া। তেওঁলোকে যেন দত্তক মৰমৰ হাতেৰে মৃত্যুৰ মুখৰ পৰা আজৰি আনিলে। তেওঁৰ কাৰণে এগৰাকী বিশেষ নাৰ্ছো দুদিনমানৰ কাৰণে ঠিক কৰি দিয়া হৈছে, যদিও বৃদ্ধাশ্ৰমৰ পুৰুষ নাৰী সকলো আৱাসীয়ে সকলো সময়তে যত্ন লৈ তেওঁক পুনৰ সুস্থ সবল কৰি তুলিলে। তেওঁৰ উজ্জ্বল স্বাস্থ্যই তেওঁক আৰু এতিয়া 70 বয়সীয়া বৃদ্ধ বুলি নকয়। সময় আবেলি। মনোজ দত্তই সাৰ পাই উঠিল গভীৰ টোপনিৰ পৰা। কাৰোবাৰ হাতৰ মৃদু স্পৰ্শত। ভৰিত অনুভৱ কৰিলে দুটোপাল চকু পানী। ধমকৈ উঠিয়েই তেওঁ সন্মুখত ভূত দেখাৰ দৰে উচপ খাই উঠিল। শেৱালি, তই? মই সপোন দেখা নাইতো। মনোজ দত্তই নিজৰ চকু দুটা ভালকৈ মোহাৰি ল'লে। মই। চিনি পাইছা তেনেহ'লে? মই ভাবিছিলোঁ তুমি মোক চিনিয়েই নাপাবা। চলচলীয়া চকুৰে শেৱালিয়ে হাঁহি হাঁহি ক'লে। মনোজ দত্তৰ দুচকু পানীৰে ভৰি উঠিল। আনন্দৰ আতিশয্যাত তেওঁ মুখেৰে অলপ সময় একো মাতিব নোৱাৰিলে। শেৱালিৰ মুখলৈ একেথৰে চাই থাকি মন কৰিলে। শেৱালি শকত হৈছে যদিও আগৰ দৰেই ধুনীয়া হৈ আছে। কিন্তু চকুত সেই আগৰ চঞ্চলতা নাই। তাত গাম্ভীৰ্যৰ ছাঁ পৰিছে। তোক চিনি নাপাম? আমাৰ সম্পৰ্ক ইমান ঠুনুকা আছিলে।
মনোজে হঠাতে আতাহ পাৰি উঠিল। নাছিলেই যদি আজি ইমান বছৰে তুমি মোৰ এবাৰো খবৰ নললা কিয়? একেই নম্ৰতাৰে শেৱালিয়ে লাহে লাহে ক'লে। তইহে কোনোবা ধনী দৰা পাই একেবাৰে উধাও হৈ উঠিলি। মোক খবৰ ল'বলৈ কোনো সুৰুঙাকে নিদিলি। সমান উত্তেজনাৰে মনোজে ক'লে। শেৱালি উচুপি উঠিল মুখ ঢাকি। নক'বা, তুমি অন্তত তেনেকৈ নক'বা। মই বহুত দুখ পাইছোঁ, আৰু দুখ নিদিবা। কিন্তু তই ইয়াত হঠাৎ ক'ৰ পৰা কেনেকৈ আহিলি? কান্দিবলৈ এৰি কথাবোৰ খুলি ক'লেহে বুজি পাম। লাহে লাহে মনোজে সহজ হ'বলৈ চেষ্টা কৰিলে। প্ৰকৃতিস্থ হ'বলৈ শেৱালিয়ে অলপ সময় ল'লে। চাদৰৰ আঁচলেৰে গাটো ভালকৈ ঢাকি লৈ মনোজৰ চকুত চকুত হৈ কিছু সময় চাই ৰ'ল। কিনো ক'ম, কৈ অকণো ভাল নালাগে। এটা দীঘল হুমুনিয়াহেৰে তাই ক'লে। তথাপি মই জানিব খোজোঁ। বুকুত চেপি ৰখাতকৈ ক'লে তোৰ বুকুখন নিশ্চয় পাতল লাগিব। এতিয়া একো কৰিব নোৱাৰিলেও তোৰ দুখৰ ভাগটো অন্তত ল'ব পাৰিম। গভীৰ দুখেৰে মনোজে ক'লে। শুনা তেন্তে। সেইদিনা কংসৰূপী দাদাই মোক মৰিয়াই ঢকিয়াই ঘৰলৈ লৈ গ'ল। মই চিঞৰি চিঞৰি কান্দি খাটনি ধৰিলোঁ। মোক এৰি দে দাদা, মই তেওঁক ভাল পাওঁ। কিন্তু দাদায়ো লগে লগে চিঞৰি মোক ক'লে, চুপ, এষাৰো মাত নামাতিবি। কালিলৈকে তোক মই মামাহঁতৰ ঘৰত থৈ আহিমগৈ। তাৰ পৰাই এমাহৰ ভিতৰতে মই ঠিক কৰা পুলিচ বিষয়া এজনৰ লগত তোক বিয়া দিম। তেতিয়ালৈকে এই কোঠাতে সোমাই থাক বুলি মোক কোঠাৰ ভিতৰত তলা মাৰি সুমুৱাই থ'লে। মোৰ আৰু মা দেউতাৰ খাটনিয়ে তাৰ কৰ্কশ হৃদয় গলাব নোৱাৰিলে। ইয়াৰ পিছদিনাই বহু দূৰৈত থকা মামাহঁতৰ ঘৰখনলৈ নি এমাহৰ ভিতৰতে বিয়া পাতি লেঠা মাৰিলে। মই কান্দি কান্দিও একো কৰিব নোৱাৰি ভাগ্যকে মানি লৈ সেই বয়সস্থ মানুহজনকে স্বামী বুলি, সেই ঘৰখনকে নিজৰ বুলি লৈ আগবাঢ়িবলৈ চেষ্টা কৰিলোঁ। কিন্তু দিন যোৱাৰ লগে লগে তোমাৰ আৰু মোৰ কথা তেওঁলোকৰ কাণত পৰিল। তাৰ পিছত দিনে ৰাতিয়ে মোৰ ওপৰত ইমান শাৰীৰিক মানসিক অত্যাচাৰ আৰম্ভ হ'ল যে মোৰ গৰ্ভত থকা সন্তানটো মানুহজনৰ গোৰত নষ্ট হৈ গ'ল। সেইখিনি সময়ত মোক বচাবলৈ কোনোৱেই নাছিল। মানুহ যে ইমান অমানুহ হ'ব পাৰে ভবাই নাছিলোঁ। কিন্তু তোৰ মা দেউতা, তোৰ নিষ্ঠুৰ ককায়েৰ, তেওঁলোকে কি চাই আছিল? মনোজে অধৈৰ্য হৈ চিঞৰি উঠিল। তেওঁলোক মাজে মাজে আহিলে মোক খুব ভাল ব্যৱহাৰ কৰি দেখুৱায়। মোকো সাৱধান কৰি দিয়ে একো নক'বলৈ। ঘৰলৈ নিব খুজিলেও মই গ'লে ঘৰখন সোধা হৈ যাব বুলি যাবলৈ নিদিয়ে। তেওঁলোকেও ছোৱালী ইমান সুখত ইমান মৰমত আছে বুলি সুখী হয় নিবলৈ আৰু নিবিচাৰে। তাৰপিছত শেৱালি অলপ সময় ৰোৱা দেখি মনোজে সুধিলে। তেওঁৰ মুখখন লাহে লাহে খঙত কঠিন হৈ আহিছিল। তাৰ পিছত এদিন অত্যাচাৰৰ কোবত মই বহুত সাহস গোটাই মনে মনে ঘৰলৈ পলাই আহিলোঁ। কিন্তু হ'লে কি হ'ব?
মা দেউতাই সকলো শুনি খঙে দুখে বকিবলৈ ধৰিলে দাদাক। মা কান্দোনত ভাগি পৰিল। দাদাই খঙত গুজৰি গুমৰি উঠিল যদিও একো প্ৰতিবাদ কৰাৰ সাহ কৰিব নোৱাৰিলে ওপৰৱালা পুলিচ অফিচাৰৰ বিৰুদ্ধে। মাহঁতকো যাবলৈ বাধা দিলে নিজৰ চাকৰি বচোৱাৰ ভয়ত, বৰং মুখহে উৰাই ফুৰাই দিনে ৰাতিয়ে বকিবলৈ ধৰিলে। ইয়াৰ পিছৰ কথা চমু। মোৰ ভাগ্যত আৰু সুখ নহ'ল। মা দেউতা জীয়াই থকালৈকে অকণমান হ'লেও শান্তিত আছিলোঁ। কিন্তু কিবা অচিন বেমাৰত এদিন দেউতাৰ মৃত্যু হ'ল আৰু ইয়াৰ পিছতে মনৰ দুখ সহিব নোৱাৰি মায়ে এদিন ঘৰতে চিপজৰি ল'লে। মাৰ মৃত্যুৰ বাবে মোকেই দায়ী কৰি দাদা বৌৰ মোৰ ওপৰৰ অত্যাচাৰ বেছি হ'বলৈ ধৰিলে। তুমি জানানে, চাকৰণিৰ দৰে দিনে নিশাই কাম কৰিও মই সিহঁতক সন্তোষ লগাব নোৱাৰিলোঁ। অৱশেষত মোক ঘৰৰ পৰা ওলাই যাবলৈকে ক'লে। কিন্তু মই ক'লৈ যাম? কোন আছে মোৰ আপোনজন? মোৰ লাহে লাহে চকু পানী শুকাই গ'ল। খোৱা শোৱাৰ কোনো লাগ বান নোহোৱা হ'ল। অকলে অকলে বহি কিবা কিবি ভাবি থকা কাৰণে চবেই পাগলী বুলি মোক হাঁহিবলৈ ল'লে। কাৰো সহানুভূতি নাই। এই দুখৰ মাজতে সম্বন্ধীয় ভনী এজনী মাজে মাজে খবৰ ল'বলৈহে আহে। কিন্তু তাইও লগত লৈ যাব নোৱাৰে আৰু এদিন তাইয়ে মোক বহুত বঢ়াই বুজাই এই বৃদ্ধাশ্ৰমত থৈ গ'ল। দিন যোৱাৰ লগে লগে এই বৃদ্ধাশ্ৰমৰ মানুহখিনিয়েই মোৰ দুখৰ সমভাগী হৈ মোক হাঁহিবলৈ আৰু পুনৰ জীয়াই থাকিবলৈ শিকালে। এতিয়া এই মানুহখিনিৰ মাজতেই যে তোমাক মই আকৌ লগ পাই যাম, তাকো এনেকৈ শুশ্ৰূষা কৰিবলৈ, এই কথা সপোনতো ভবা নাছিলোঁ। একেৰাহে বহুত কথা কৈ শেৱালিৰ হয়তো ভাগৰ লাগিল। তাই অলপ সময় তলমূৰকৈ ৰৈ থাকিল। মনোজৰ ফালৰ পৰা কোনো মাত নুশুনি তাই মূৰ তুলি চাই দেখে যে মানুহজনৰ চকু দুটাও চকুৰ পানীৰে চপচপীয়া হৈছে। কিন্তু মুখখন কিবা এটা ভাৱনাত উজলি উঠিছে। শেৱালিক আচৰিত কৰি হঠাৎ তাইৰ হাতখন জোৰেৰে খামুচি ধৰি মনোজে সুধিলে, আমি এতিয়াও এক হ'ব নোৱাৰোনে শেৱালি? কিন্তু এতিয়া এই বয়সত মানুহে কি ক'ব? মানুহে তোক কি দিলে? কি পালি? তোক হেৰুৱাৰ পিছত গোটেই সমাজখনৰ বিৰুদ্ধে বিদ্ৰোহ কৰি মই গাঁৱলৈ ঘৰলৈ অহা বন্ধ কৰি দিলোঁ। পিছত হয়তো ঘৰলৈ আহি আনৰ সুখৰ কাৰণেই সকলো কৰি গ'লোঁ। কিন্তু সুখী জানো হ'লো প্ৰকৃততে মই? আৰু তই দেখোন শেষেই হৈ গ'লি। এইবুলি মনোজ গৰজি উঠিল। কান্দোনত ভাগি পৰা শেৱালিলৈ চাই মনোজে আকৌ সুধিলে, তই গোটেই জীৱন কান্দিয়েই থাকিবি নেকি? ক, তোৰ মত আছেনে? আছে। মইতো চিৰদিন তোমাকেই কাষত বিচাৰিছিলোঁ। শেৱালি মনোজৰ কাষ চাপি গ'ল। হঠাৎ সমবেত হাত চাপৰিৰ শব্দত দুয়ো উচপ খাই উঠি দেখিলে আশ্ৰমৰ কেইবাগৰাকীও আৱাসী তেওঁলোকলৈ হাঁহি হাঁহি চাই আছে। কাষৰ কোঠাৰ অজিত বৰুৱাই হাঁহি মুখেৰে ক'লে, ইমান দিন আপোনাৰ কাণ্ড কাৰখানাবোৰ দেখিয়েই মোৰ এটা সন্দেহ হৈছিল। আপোনাৰ নিশ্চয় শেৱালি নামটোৰ লগত কিবা ঘনিষ্ঠ সম্পৰ্ক আছে। আপুনি চিন্তা নকৰিব। এই পূজাতে দেৱী মাৰ আশীৰ্বাদ লৈ আমি সকলোটিয়ে
দুই আত্মাক এক কৰিম হওক। যি নহওক, আমাৰ আশ্ৰমত এখন বিয়া ওলাল। ধুমধামেৰে হাঁহি নাচি এই বিয়া পাতি আমি উপভোগ কৰিম। কোনোবা দুজনমানে চিঞৰিলে। সমূহীয়া হাঁহি, হাত চাপৰি আৰু কোলাহলত কোঠাটো উৰি যোৱা যেন হ'ল। ক'ৰবাত যেন এজাক বৰষুণ হ'ল। বাৰ্ধক্যৰ দুৱাৰদলিত উপস্থিত হোৱা এহাল প্ৰেমিক প্ৰেমিকাৰ মৰুভূমি হৈ যোৱা দুখন হৃদয় যেন এই বৰষুণে বুঢ়াই চপচপীয়া কৰি তুলিলে।